পৰি আহা ভাতকেইটা খাই লৈ আহি। তুমি কি বুলি ভাবিছা হা মোক? তুমি মৰমত মাতিলে মই যে তোমাক মা বুলি ক'ম সেইটো কথা তুমি পাহৰি যোৱা। মোৰ মুখৰ পৰা তুমি কেতিয়াও মা শব্দটো শুনা নোপোৱা। আৰু মোক এনেকৈ মৰম কৰিবলৈ চেষ্টা নকৰিবা। বহুত দেখিলোঁ মাহীমাকৰ মৰম। দেউতাক কৈছিলোঁ মই মা মৃত্যুৰ পিছত দ্বিতীয় বিবাহ কৰিব নালাগে বুলি, কিন্তু দেউতাই মোৰ কথা নুশুনিলে। এইবোৰ কি কৈছা তুমি? মইতো তোমাক কেতিয়াও ৰুডলি বিহেভ কৰা নাই। অ' ৱাও, ইংলিছ বহুত ধুনীয়া ইংলিছ মাৰিব জানাচোন। ইমানখিনি পঢ়িলাই যদি বিয়া পতা মানুহ এটালৈ কেলে বিয়া আহিলে? এয়াহে পঢ়িছিলে। মই জানো তুমি সকলো জানি বুজিয়ে আহিছা। দেউতাই তোমাক চব কথা কৈয়ে আনিছে চাগে। অঁ, তেখেতে সকলো কৈছে। তেখেতে কৈছিলে যে মোৰ ছোৱালী এজনী আছে, তাইক তুমি নিজৰ মাকৰ নিচিনা মৰম দিবলৈ চেষ্টা কৰিবা। সেইষাৰ কথাহে কৈছে মোক। ময়ো হ'ব বুলি ক'লোঁ। মই বেলেগৰ নিচিনা নহয়, মই সম্পূৰ্ণ বেলেগ। তুমি মোক ইমান বেয়া বুলি নাভাবিবা। কি হৈ আছে? ইমান হুলস্থুল লাগি আছে যে? তোমালোকৰ মাত বাহিৰতে গৈছে, কথাটো কি? দেউতা, এই মানুহগৰাকীক তুমি মোৰ মা হোৱা যোগ্য বুলি ক'ত ভাবিলা? এখেতৰ গাত মোৰ মা গুণ একোৱেই নাই। তুমি কান্দিছা কিয়? দেউতা, এই মানুহগৰাকীয়ে মোক বহুত বেয়া পাইকৈ গালি দি আছিলে। মই তেখেতক কৈছিলোঁহে মোৰ ভোক লাগিছে, কিবা এটা বনাই দিয়াগৈ বুলি। কিন্তু তেখেতে মোক ওলোটাকৈ বনাই খাবলৈ কৈছে। মোৰ মা থকা হয় এনেকুৱা নকৰিলে হয় দেউতা। সেইকাৰণে তোমাক কৈছিলোঁ বেলেগ বিয়া নাপাতিব। কি? তৰালি? তুমি তাইক বস্তু এটা বনাই খুৱাব নোৱাৰা নেকি? মই তোমাক কিয় বিয়া পাতিছিলোঁ? তাইক আলপৈচান ধৰিবলৈ কাৰণেহে বিয়া পাতিছিলোঁ। পৰি, মিছা কথা কিয় কৈছা? মইচোন তোমাক ভাত খাবলৈহে মাতিবলৈ আহিছিলোঁ। মনে মনে থাকা। মোৰ ছোৱালীজনীক তুমি কন্দুৱাব নালাগে। যোৱা, এতিয়া মোৰ ছোৱালীজনীৰ কাৰণে কিবা এটা বনাই দিয়াগে। ঠিক আছে, হ'ব। মাজনী, আকৌ যদি কিবা কয় নহয় তুমি মোৰ আগত কৈ দিবা। একো চিন্তা নকৰিবা, তুমি ভয় নাখাবা। মই আছোঁ তোমাৰ লগত। ঠিক আছে দেউতা। হ'ব দিয়া, এতিয়া কান্দি কুটি থাকিব নালাগে। মায়ে কিবা বনাব গৈছে নহয়, মোক হাতকেইটা ধুই আহাগে যোৱা। খাই ল'বা আহি। অ'কে, ঠিক আছে। মোৰ লগত পাংগা ল'ব আহে। পাইছে এতিয়া মজাটো। দেউতাই গালি দিলে নহয়, এইজনীক তেনেকৈ কৰিয়ে এইখন ঘৰৰ পৰা খেদিব লাগিব, নহ'লে এইজনীক উলিয়াই দিব নোৱাৰি। দুখীয়া ঘৰৰ ভিষহু জাত যে, ধনী ঘৰৰ মানুহ দেখি গুচিয়ে আহিলে। ল'ৰা ছোৱালী আছেনে নাই নাচালে আৰু, লোভিয়া। মোৰ ইমান দুখ হ'ব বুলি জনা হয় মই কেতিয়াও বিয়া নাহিলো হয়। কি কৰি আছা তুমি? আপুনি তুমি কান্দি আছা যে? আপুনি মোক ভুল বুজিছে। মই পৰি মাজনীক একো গালি দিয়া নাই। তাই মিছা কথা কৈছে। মই গম পাইছোঁ তাই মিছা কথা কৈছে বুলি। কি? কিন্তু কেনেকৈ? মই বাহিৰৰ পৰা সকলো শুনি আছিলোঁ। আপুনি জানি শুনি মোক গালি দিলে যে? তুমি মোক সেইটো কথা কাৰণে বেয়া পাই নাথাকিবা। তাইৰ আগত সেইবোৰ নাটক কৰিবলগীয়া হ'ল, নহ'লে তাইৰ মনটো বেয়া কৰি দিলে হয়। মই তোমাক পাই তাইক মৰম নকৰা হ'লো বুলি ভাবিলে হয়, সেইকাৰণে সেইখিনি নাটক কৰিলোঁ। তুমি ভুল নুবুজিবা। ঠিক আছে, কিন্তু এইবোৰ কৰি তাইক বেছি মূৰৰ ওপৰত উঠোৱা নিচিনা লগা নাইনে? কি কৰিবা, তাইক মই বহুত মৰম কৰোঁ। তুমি কাম এটা কৰিবা, তাই যি কয় কৈ থাকক। তুমি তাইৰ কথাত কাণষাৰ নিদিবা। এদিন নহয় এদিন তাই নিশ্চয় বুজি পাব। কিন্তু সেই দিনটো আহিব কেতিয়া? সেই দিনটো কেতিয়াহে নাজানো, কিন্তু অতি সোনকালে আহিব। তুমি ভগৱানৰ ওপৰত বিশ্বাস ৰাখা। অঁ, ঠিক আছে। পৰি, ক'ৰবালৈ যোৱা নেকি? তোমাক কিয় লাগে? মই যলৈকে নাযাওঁ। আৰু এটা কথা, পিছফালৰ পৰা মাত দিব নালাগে বুলি নাজানা নেকি? ভাল কাম এটা যাবলৈ ওলাইছোঁ, পিছফালৰ পৰা মাত নিদিলে নহয়নে? অঁ, ঠিক আছে, নহ'লে যোৱা যোৱা। এইবোৰ কি? মই ইমান বেয়াকৈ ক'লোঁ, কিন্তু তেখেতৰ চোন অলপো গাতে নালাগিল। কিয়? মই কোৱা কথাবোৰ তেখেতৰ গাত নলগা হ'ল নেকি? জানো পাই, ইহঁতৰ মনত কি চলি থাকে মই হ'লে একো বুজি নাপাওঁ। যাওঁ, মোৰেই দেৰি হ'ব। পিছফালৰ পৰা মাত দিলে নহয় আহি পেলাই এইজনী, একেবাৰে দেখিবলৈ মন নাযায়। সদায় কওঁ মই পিছফালৰ পৰা মাত নিদিবা বুলি, আহি পেলাই দিবহে। দেউতা আহক ৰ, আকৌ কথা পাতিম এইজনীৰ বিষয়ে, তেতিয়াহে মজাটো পাব। কিন্তু তাইচোন মোৰ লগত তৰ্কাতৰ্কি নকৰাই হ'ল। কিবা বেয়াকৈ ক'লেও ফুচুংকৈ আঁতৰি যোৱাহে হ'ল। নাজানো আৰু কি হয়। গৈ থাকোঁ মই। আহিলি? আহিলোঁ দে। তই এইবোৰ খাইনো মোৰ মুখত কিয়নো ধোঁৱাব দিয়? ভাল লাগে অ'। পিছে তোক কথা এটা সুধিম বুলি ভাবি আছোঁ বহুত দিনৰ পৰা। কিনো কথা কচোন? সদায়চোন ফোনত পাতিয়ে থাকোঁ কথা। তোৰনো আজিহে বেলেগ কথা ওলালনে? তোৰ বাৰু নিজৰ মাজনীক দেখিছোঁ, বাপেৰৰ 2 নম্বৰ ঘনীয়েকজনীক দেখা নাই নহয়। কেনেকুৱা মালপিচ? ৰকি, এইবোৰ তই কি বকি আছ? তই মোক ভাল পাৱ আৰু সেইজনী কথা কৈ আছ যে? আবে সুধিছোঁহে। তোতকৈ চাগে চেহেৰা পাতি ভালেই, কাৰণ বোৱাৰীবোৰৰ চেহেৰা এনেও ধুনীয়া। তোৰ নিচিনা এটাক যে কি কৰিবলৈ ভাল পাই আছোঁ নহয় মই। আবে তোক কোনে ভাল পাই থাকিবলৈ কৈছে? যা না যা, তোৰ নিচিনা হাজাৰজনী লাইন লাগি আছে মোৰ পিছত। তই কি বুলি ভাবিছ? তই আছ নেকি? তোতকৈ আৰু ধুনীয়া ধুনীয়া ছোৱালী আছে। অলৰেডি মই মেছেজ কথা পাতিয়ে থাকোঁ সিহঁতৰ লগত। অ', তাৰমানে তই মোৰ লগত ফ্লাৰ্ট কৰি আছ? য়েছ মেডাম, তোৰ লগত ফ্লাৰ্টে কৰি আছোঁ মই। তোৰ সেই কেংকিঙনিবোৰ শুনিবলৈ একেবাৰে মন নোযোৱা হৈ গৈছে মোৰ। আৰু এটা কথা,
তোৰ যে সেই সৰু পোৱালিৰ নিচিনা মাতটো নহয়, শুনিলে 30কে মাৰি দিয়ে। তোক মই চাই ল'ম। তই মোক চিনি পোৱা নাই? মই কাৰ জীয়েক? জানো নহয় তই কাৰ জীয়েক। তোৰ বাপেৰে দুজনী বিয়া পাতা নহয় জানো? বাপেকৰ যেতিয়া চৰিত্ৰ বেয়া, জীয়েকৰতো চৰিত্ৰ বেয়া হ'বই। সেইকাৰণে তোৰ লগত মই ফ্লট কৰি আছোঁ। আৰু এতিয়া তই মোক এৰি গ'লে একো মোক ফৰক নপৰে। এয়াহে মানে তোৰ ভাল পোৱা আছিল। সকলো মিছা মিছা আশা দি ভাল পাইছিলে তই মোক। তোক মই কি কৰোঁ চাই থাক। চাবি বিন্দাছ চাবি। এতিয়া মোৰ আগত চকু পানী দেখা লাভ নাই। তোৰ এই চকু পানীত মই ভুল যোৱা বস্তু নহয়। যা ইয়াৰ পৰা আঁতৰ হ। ডাৰ্লিং কাম হিয়েৰ। অ' ডাৰ্লিং, এয়া তোমাৰ কোন হয়? এয়া মোৰ এক্স হয়, এক্স। তাই এনেকৈ কালি আছে যে তোমাৰ ওচৰত আহি? মোৰ ওচৰত ভিক্ষা মাগিছে, ভিক্ষা। তাইক আকৌ আঁকোৱালি ল'ব লাগে। অ' ৰিয়েলি? তোমাৰ কাৰণেতো সকলো ছোৱালী পাগল হ'ব। তুমি দেখিবলৈ ইমান ধুনীয়া হেণ্ডচাম ল'ৰা এটাৰ কাৰণে কোন ছোৱালী পাগল নহ'ব কোৱাচোন তুমি? তুমি কেইদিনমানৰ পিছত পস্তাবা। এই ৰকি কেনেকুৱা বস্তু। গুড বাই ৰকি। যা। পৰিমাজনী আহিলা? তুমি মোৰ মূৰটো গম কৰি নাথাকিবাচোন। চোৱাচোন চোৱা, ইয়াৰ পৰা যোৱা। মই এনেই টেনশ্যনত আছোঁ। আৰু তুমি টেনশ্যন দিবলৈ নাহিবা। মই ভালে বোলে কোৱাৰ আগত তুমি ইয়াৰ পৰা ওলাই যোৱা। অঁ ঠিক আছে নহ'লে। চাল্লা, মোৰ পৰা ইমান টকা পইচা লৈ সি মোক এৰিলে। মই তাক খুদা নেৰোঁ, দি আছোঁ তাক। এই পৰি কি বস্তু চিনি পোৱা নাই সি। ৰকি, কি হ'ল ক? মোক পইচা বহুত প্ৰয়োজন হৈছিল। কিহৰ কাৰণে? কিমান লাগেনো? 10 লাখ মান। কি 10 লাখ? পিছে কিহৰ কাৰণে লাগে? দেউতাৰ গাটো বৰ বেয়া। দেউতাক মেডিকেললৈ লৈ যাব লাগিব। ডাঙৰ বেমাৰ এটা ধৰাত পৰিছে। ইয়াত নোৱাৰে হেনো। পইচা সৰহকে লাগিব। কি কৰোঁ এতিয়া একো ভাবি পোৱা নাই। তোৰ তাত আছে যদি দেচোন 5 লাখ মান। মই বাৰু 5 লাখ কমাব মেনেজ কৰিম। তই যিমানখিনি পইচা কৈছ সিমানখিনি পইচা মোৰ ওচৰত নাই নহয়। কি কৰিম এতিয়া বাৰু মই? কাম এটা কৰিব পাৰোঁ। কিডনেপ কৰোঁ দে। কি? কিডনেপ? কিডনেপ। কিন্তু কাক? এজনী ছোৱালী আছে। তাইৰ বাপেক বহুত মালদাৰ। আৰু তাইৰ বাপেকে তাইক বহুত ভাল পায়। পইচা খোজাৰ লগে লগে উলিয়াই দিব। যিমান লাগে সিমান দি দিব। কোন তাই? পৰী। কি? তইচোন পৰীক ভাল পাওঁ। মই সকলোকে টাইম পাছ কৰি থাকোঁ। কাকো মই চিৰিয়াছলি ভাল নাপাওঁ। কেনেবাকৈ যদি গম পাই যে আমিয়ে কিডনেপ কৰিছোঁ বুলি তেতিয়া? একো গম নাপায়। আৰু তাইক মুখখন বন্ধ কৰি ৰাখিব দিম নহয়। সেইটোকে কৰা যাওক। কাইলৈ ওলাই থাকিবি। তাই কলেজলৈ অহা সময়তেই তাইক কিডনেপ কৰি দিম। অ'কে ঠিক আছে। গাড়ী? মোৰ গাড়ীখন সকলোৱে চিনি পায়। বেলেগৰ গাড়ী ভাড়া কৰি ল'ম। অ'কে ঠিক আছে। ইমান ৰ'দ দিছে নহয় আজি। এইখিনিতে যদি গাড়ী এখন পালোঁ হয়, পাপাক ক'লোৱে মই মোক থৈ আহিবা বুলি। তেওঁৰ আকৌ সময় নাই। কোন? এৰি দিয়া কোন? ঐ কি চাইছ? গাড়ীত ভৰাগৈ। ৰকি, তই মানে মোক কিডনেপ কৰিছ? মই তোক কিডনেপ কৰিছোঁ। কিন্তু কিয়? টকাৰ কাৰণে। মায়ে বাপেৰলৈ ফোন কৰ আৰু 20 লাখ টকা বিচাৰ। 20 লাখ টকা দিব নোৱাৰে যদি তোক এৰি দিয়াত নহ'ব। আৰু তইতো আমাৰ মুখকেইখন দেখিলিয়ে। কেনেবাকৈ যদি পুলিচৰ আগত কওঁ নহয়, তোক একেবাৰে খালাচ কৰি দিম। বাপেৰক কবি পুলিচৰ ওচৰলৈ নাযাবলৈ কাৰণে। নহ'লে কিন্তু কথা দিগদাৰ হৈ যাব। মোৰ দেউতাই ইমানবোৰ টকা ক'ৰ পৰা দিব? দিব। কিয় নিদিব? নিজৰ জীয়েকৰ কাৰণে দিবই লাগিব। বাপেৰৰ ফোন নম্বৰটো দে। মোৰ দেউতাক পইচা দিলেও মোৰ মায়ে পইচা দিব নিদিয়ে। এইটো মই জানো। তই ভালে ভালে নম্বৰটো দিবিনে? নহ'লে কিন্তু কথা দিগদাৰ হৈ যাব। ঐ কি চাই আছ? এই কথাত নামানে। এইক মাৰি পেলাব লাগিব। তেতিয়াহে এই বাপেকৰ নম্বৰ দিব। ঐ বাপেৰৰ নম্বৰ দিবিনে তই মৰিবি? সোনকালে দিয় যদি দে। পইচা কিন্তু এটকা কম আহিব নালাগিব। ঠিক আছে, মই দিছোঁ। ঠিক আছে। ৰিং কৰিছে ৰহ। হেল্ল', হয় কোন হয়? মই কিডনেপাৰে কৈ আছোঁ। আপোনাৰ ছোৱালী যে ঘৰত নাই সেইটো কথা জানেনে নাজানে? তাইক আমি কিডনেপ কৰিছোঁ। আৰু এটা কথা কৈ থৈ দিওঁ, পুলিচক জনাবলৈ চেষ্টা নকৰিব, নহ'লে আপোনাৰ ছোৱালী মাৰ্ডাৰ কৰি দিম। আমাক অতি সোনকালে 20 লাখ টকা দিব লাগিব। টাইম আৰু জেগা আমি ডিচাইড কৰিম। যদি 20 লাখ টকাৰ পৰা অলপো কম হয় তেনেহ'লে আপোনালোকৰ ছোৱালীক এৰি দিয়া নহ'ব। কৈ থলোঁ। হেল্ল', ঐ বাহিৰলৈ যাওঁ এই কেনেকৈ থাকিবলৈ দে। নিশ্চয় দে। চিঞৰিলেও কোনো নুশুনে। এইখিনিত মানুহ দুনুহ কোনো নাহে। ঠিক আছে ব'ল। তাই দেউতাকে কেতিয়া পইচা দিম বুলি কৈছে? ফোন কৰিব ৰহ। ক'ত আহি ফচিলোঁ মই? ইমানবোৰ টকা ক'ৰ পৰা দিব এতিয়া দেউতাই? মায়ে যদি নালাগে কৈ দিয়ে আৰু ইহঁতে যদি মোক মাৰি পেলাই তেতিয়া কি হ'ব? মোৰচোন বৰ ভয় লাগিছে। হে প্ৰভু বচাবা আৰু। শুনিছেনে? পঢ়ি এতিয়ালৈকে ঘৰ আহি পোৱা নাই। ইমান দেৰি হৈ গ'ল। আনকালেতো তাই তেনেকুৱা নকৰে। আমাৰ পৰী কিডনেপ কৰিলে। কি? কোনে? কোনে নাজানো, কিন্তু কিডনেপাৰে ফোন কৰিছিল। 20 লাখ টকা লাগে হেনো।
তেতিয়াহে আমাৰ পৰীকে এৰি দিব, নহ'লে আমাৰ পৰীকে এৰি নিদিয়ে। এতিয়া পটককৈ ইমানবোৰ টকা ক'ৰ পৰা পাওঁ? 10 লাখ টকামান আছে চাগে। কাম এটা কৰক নহ'লে, মোৰ গহনাখিনিকে বেছি দিয়ক, তাৰ পৰা কিবা এটা পাব ন। এতিয়া আৰু দেৰি কৰি থাকিব নালাগে। তোমাৰ গহনা নালাগে নেকি? কিয় নালাগে? পৰী এতিয়া মোৰ ছোৱালী, তাইৰ জীৱন সংকটত আছে, তাইক বচাবই লাগিব যেনেকৈ নহওক। সোনকালে আপুনি গহনাবোৰ বেচক আৰু বেছি কৰি আনি পইচাখিনি দি থৈ আহক আৰু পৰীক ঘৰলৈ লৈ আহক, নহ'লে সিহঁতে কি কৰি দিয়ে পৰীৰ লগত একো ঠিক নাই। ঠিক আছে, হ'ব দিয়া। ৰ'ব, মই গহনাখিনি আনি দিওঁ। জল্দি যোৱা। এইখিনি লওক গহনা, বিক্ৰী কৰি দিয়কগৈ আৰু ছোৱালীজনীক সোনকালে মোকলাই লৈ আহকগৈ। তেখেতলোকে যেনেকৈ কয় তেনেকৈ কৰিব, নহ'লে আমাৰ ছোৱালীজনীক মাৰি পেলাব। তোমাক মই কি বুলি যে ধন্যবাদ দিওঁ নহয়। ধন্যবাদ আকৌ কিয় দিব লাগে? তুমি নিজৰ গহনাখিনি তাইৰ নামত দি দিছা, অলপো নাভাবিলা? তাই মোৰ ছোৱালীৰ নিচিনা ন? ছোৱালীৰ নিচিনা নহয়, তাই তোমাৰ ছোৱালী বুলিয়ে ভাবিছা তুমি। হ'ব দিয়ক, এতিয়া ইয়াতে কথা কৈ সময়খিনি নষ্ট নকৰিব। আপুনি সোনকালে যাওক, নহ'লে আকৌ কিডনেপাৰে ফোন কৰিব। ঠিক আছে। হে প্ৰভু, আমাৰ ছোৱালীজনীক বচাবা আৰু। কোনোবা তাই কিডনেপ কৰিছে, কি জগৰ লগাইছিলে তাই বেলেগৰ। ঐ, কি হ'ল? বুঢ়াটো এতিয়ালৈকে আহি পোৱা নাই যে? ফোন এটা কৰোঁ ৰ। হেল্ল', ঐ বুঢ়া, তোৰ কি হ'ল? পইচা আনি দিয় নে নিদিয়? নিদিয় যদি তোৰ ছোৱালীজনীক মাৰি পেলাওঁ। নাই নাই, এনেকুৱা নকৰিবা। মই পইচা মেনেজ কৰিছোঁ। ক'ত দিবলৈ যাম পইচাখিনি? কাম এটা কৰ, এই ওচৰৰ পাৰ্কখন চিনি পাওঁ নহয়? সেই পাৰ্কখনৰ গছ এডালৰ তলতে থৈ যা, আমি লৈ যাম। আৰু যাতে ঘূৰি পাকি নাচাওঁ, তোৰ ছোৱালীজনী ঘৰ পাবগৈ। মই কেনেকৈ বিশ্বাস কৰি ল'ম? মই কৈছোঁ, তোৰ ছোৱালী ভালে ভালে ঘৰ পাবগৈ। ঠিক আছে, হ'ব। মই গছডালৰ তলতে থৈ যাম। সম্পূৰ্ণকৈ আনিছে নহয় পইচা? সম্পূৰ্ণকৈ আছে। তেতিয়াহ'লে ঠিক আছে, এতিয়া আমি ৰাখিছোঁ। ঠিক আছে। কি হ'ল, বুঢ়াই পইচা দিবনে নিদিয়ে? পইচা আনি আছে বুঢ়াই, তই গৈ লৈ আহিবি। মই এই ওচৰত থাকিম। ঠিক আছে। পাৰ্কখনতে থৈ যাবলৈ দিছোঁ গছ এডালৰ তলত। তই ওচৰৰ জংঘলতে লুকাই থাকিবি। সি যোৱা দেখিলেই মনে মনে টকাখিনি লৈ আহিবিগৈ। অ'কে, ঠিক আছে। লগত পুলিচ চুলিচ নানেতো? নানে। বুঢ়াই জীয়েকক বৰ ভাল পায় নহয়, নহ'লে জানো 20 লাখ টকা দিবলৈ আহে। তাকেইতো। এই গছডালৰ তলতে থৈ যাবলৈ কৈছে, ইয়াতে থৈ যাওঁ। আগলৈ পিছলৈ ক'তো চাবলৈ দিয়া নাই, এতিয়া যাওঁগৈ। কোনো দেখা নাই নহয়? ইয়াৰ পৰা সোনকালে পলোৱাই ভাল, নহ'লে কোনোবাই দেখিলে দিগদাৰ হৈ যাব। সোনকালে ওলাই দিওঁ ইয়াৰ পৰা। তোৰ বাপেৰে আজি পইচা দিব, তই আজিৰ পৰা আজাদ। ঘৰত গৈ যাতে মুখখন নুখুল, নহ'লে তোৰ লগতে তোৰ বাপেৰকো খতম কৰি দিম, গম পাইছ নহয়? দেউতাই মোক ইমান ভাল পায়, মোৰ কাৰণে 20 লাখ টকা দি দিছে। তোৰ বাপেৰে তোক বহুত ভাল পায়। ৰকি, এয়া পইচা লৈ আহিলোঁ। একো দিগদাৰ হোৱা নাইতো? নাই, একো দিগদাৰ হোৱা নাই। বুঢ়াই পইচা থৈছে আৰু গৈছে, লগত কাকো অনা নাই। এতিয়া তাইক এৰি দিয়ক। তাকেই। পৰি, তই এতিয়া আজাদ। যা, ঘৰলৈ যা। তোৰ বাপেৰে চাগে তোৰ কাৰণে ৰৈ আছে, আকৌ ক'ৰবাত ভয় খাব, পইচা দি নিজৰ জীয়েকক নেপালে। দেউতা। মাজনী, তুমি আহিলা? দেউতা, মই আহিলোঁ। কোনে তোমাক কিডনেপ কৰিছিলে? সেই মানুহকেইজনৰ মুখখন চিনি পাবানে? নাই, ক'ব নোৱাৰি। এতিয়া যদি কৈ দিওঁ, তেনেহ'লে সিহঁতে জেলৰ পৰা ওলাই আহি আমাক খতম কৰি দিব। এইটো ভুল মই কেতিয়াও কৰিব নোৱাৰোঁ। পৰি মাজনী? দেউতা। কি হ'ল তোমাৰ? মনত পৰিছেনে? নাই দেউতা, সিহঁতে মুখত কাপোৰ মাৰি আছিল। অলপো মনত নাইনে? নাই দেউতা, অলপো মনত নাই। পৰি মাজনী, তুমি আহিলা? নামাতিবা মোক মাজনী বুলি। তুমি চাগে পেটে পেটে বহুত ভাল পাইছিলা ন, মোক কিডনেপ কৰাৰ কাৰণে? এইবোৰ তুমি কি কৈ আছা? মই আকৌ কেলে ভাল পাম? জানো নহয় তোমাৰ কথা, ভাল পোৱা নে বেয়া পোৱা। মাজনী, এইবোৰ তুমি কি কৈ আছা? যিগৰাকী মানুহে গহনা বিক্ৰী কৰি তোৰ জীৱন বচাইছে, সেইগৰাকী মানুহকে তই ইমান বেয়াকৈ ক'ব পাৰিছনে? কি? এইবোৰ কি কৈছা তুমি দেউতা? মই ঠিকেই কৈছোঁ। মোৰ হাতত ইমান টকা নাছিল তোমাক দিবলৈ কাৰণে। এই নিজৰ গহনা বিক্ৰী কৰি তোমাৰ জীৱন বচাইছে, নিজৰ কথা অলপো ভবা নাই পিছত কি হ'ব। তোমাক নিজৰ ছোৱালী বুলি ভাবিছে কাৰণেহে ইমানবোৰ কৰিছে। আৰু তুমি কিয় ইমান বেয়া ব্যৱহাৰ কৰিছা? হ'ব দিয়ক, তাই এতিয়া বহুত কষ্টত আছে, তাইক অলপ ৰেষ্ট ল'বলৈ দিয়ক। মা, তুমি মোৰ কাৰণে ইমান কৰিছা, অথচ মই তোমাক কথা শুনাই আছো আৰু তুমি মনে মনে শুনি আছা। তুমি কিয় কিবা এটা নোকোৱা মা? তোমাৰ মুখৰ পৰা মা শব্দটো শুনি বৰ ভাল লাগিছে। এইষাৰ কথা শুনিবলৈ কাৰণে মই কিমান দিনৰ পৰা অপেক্ষা কৰি আছিলোঁ। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছিলোঁ, তুমি কেতিয়া মোক মা বুলি মাতা। আই এম চৰি মা, মোৰ ভুল হৈ গৈছিল। মই তোমাক তেনেকুৱা বিহেভ কৰিব নালাগিছিল। মই ভাবিছিলোঁ তুমি চাগে দেউতাক টকা দিবলৈ মানা কৰিবা। মই মৰি যাম বুলি ভাবিছিলোঁ, সিহঁতে মোক মাৰি দিব বুলি ভাবিছিলোঁ, কিন্তু তুমি বচালা মা। মোৰ আজি নিজৰে লাজ লাগিছে। হ'ব দিয়া, তুমি ইমান দিনৰ মূৰত আহিছা, তাত চাগে একো এটা খাবলৈ পোৱা নাছিলা। মই তোমাৰ কাৰণে কিবা কিবি বনাই থৈছো, খাই লৈ আহি আহা। ঠিক আছে মা, মই গাটো ধুই আহি খাম। হ'ব দিয়া, যোৱা। ফাইনেলি তাই যে বুজি পালে। তাকেই,
এতিয়াৰ পৰা মই তাইক বেষ্ট মা হৈ দেখুৱাম। তাই যাতে আকৌ মোক কেতিয়াও আঙুলি টোৱাব নোৱাৰে মাহীমা বুলি। এনেকুৱা মৰম দিম তাইক। ঠিক আছে হ'ব দিয়া, এতিয়া যোৱা ভাতকেইটা বাহাগে। তাই চাগে বৰ ভোকতে আহিছে। আহক, তিনিজনে একেলগে খাম। ইমান দিনৰ মূৰত লগ পাইছোঁ। তাইৰ লগত অলপ টাইম স্পেণ্ড কৰোঁ। তাকেই, ব'লা নহ'লে। মা, অ' মা, কোৱা। মই অলপ ওলাই যাওঁ। দেউতা আহিলে কৈ দিবা। হ'ব দিয়া, সোনকালে ঘৰলৈ আহিবা। দিনকালৰ গতি বেয়া। হ'ব মা, চিন্তা নকৰিবা। সন্ধিয়া হোৱাৰ আগে আগে ঘৰ সোমাম। ঠিক আছে, ভালকৈ যাবা। হ'ব দিয়া মা। আগতেতো ক'ৰবালৈ গ'লে কৈ নগৈছিল, পিছফালৰ পৰা মাত দিলেও ইমান বেয়াকৈ কৈছিল। এতিয়া ইমান ধুনীয়াকৈ মাত দিয়ে নহয়, মোৰ মনটোৱে কিবা ভাল লাগি যায়। মই সঁচাকৈ নিজৰ মাকৰ নিচিনা হ'ব পাৰিছোনে? মোৰ তেনেকুৱা ফিল হৈছে। আপুনি ক'ত গৈছিলেনো? অলপ ওলাই গৈছিলোঁ। কৈ যাব পাৰে ন? কিনো ক'ব লাগে আৰু, ওচৰতেহে গৈছিলোঁ। পৰি ক'ত গ'ল? তাই অলপ ওলাই গৈছে। কি হ'ল? এনেকৈ কি কৈছে যে? তুমি নাজানা নেকি তাইৰ লগত কি হৈছিল? আকৌ যদি তেনেকুৱা ঘটনা এটা কৰি দিয়ে তেতিয়া কি হ'ব? চিন্তা নকৰিবা, আকৌ তেনেকুৱা নহয়। তাই ঘৰলৈ সোনকালে ঘূৰি আহিব, বেছি দেৰি নকৰে। তাইৰ মনটো ভাল লগাবৰ কাৰণে মই যাবলৈ কৈছোঁ। ঘৰখনত থাকিলে তাইৰ মনটো বেয়া লাগি থাকিব, আৰু যদি মই বাধা দিওঁ তেনেহ'লে আকৌ মোক বেয়া পাব। সেইকাৰণে যাবলৈ কৈছোঁ। ভালে কৰিছা দিয়া নহ'লে। আহক, চাহ একাপ খাই লওঁ কি? মই চাহ বনাইছিলোঁৱে। আপোনাৰ গোটেই ঘৰটোতে বিচাৰিলোঁ, বিচাৰিয়ে নাপালোঁ। ঠিক আছে, ব'লা ব'লা চাহ একাপ খাই লওঁকে। মূৰটো বৰ টিংটিঙাইছে। চাহকাপ খাই দিলে মূৰটো ভাল লাগিব।